বাহিৰত নিজৰ সন্তানক কাম কৰিবলৈ পঠোৱাৰ আগত 10বাৰ চিন্তা কৰক পৰিয়ালে। ইয়াৰ পৰিণতি বৰ্তমান কি হয় বাতৰিটো চালে সকলোৱে চকু কপালত উঠিব। আজিকালি মানুহ চিনাত কঠিন হৈ পৰিছে। চীনা বাঘেও যে মানুহ খায় সেইটো যে এই বাতৰিটো চালে গাৰ নোম শিয়ৰি উঠিব। আজি আমি দেখুৱাম মহাৰাষ্ট্ৰত কাম বিচাৰি যোৱা এজন যুৱকৰ কাহিনী। যোৱা 30 মে'ত বিটিআৰ ওদালগুৰি জিলাৰ মুদৈবৰী সমষ্টিৰ জিলকাপাৰা গাঁৱৰ প্ৰণৱ বৰুৱাই ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছত উঠি মহাৰাষ্ট্ৰলৈ কাম বিচাৰি ৰাওনা হৈছিল এজন বন্ধুৰ সৈতে। বন্ধুজনৰ নাম খগেন বড়ো। পিছত কি পৰিণতি সম্পূৰ্ণ এটা মাহ ক'ত কেনেকৈ দুৰ্ভাগ্য ভুগি নিখোজ হৈ থাকিল বা বাটত কি লতিঘটি হৈছিল সেই কথা জানিলে সকলোৱে অবাক হ'ব। প্ৰণৱ বৰুৱাক উদ্ধাৰ কৰি অনাত সাহায্য আগবঢ়াইছিল মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু বিটিআৰ EM দিগন্ত বৰুৱাই। আহকচোন প্ৰণৱ বৰুৱাৰ শিহৰণকাৰী ঘটনাৰ বৰ্ণনা। উদ্ধাৰকাৰী শৰৎ আৰু অৰূপ দাস আৰু প্ৰণৱ বৰুৱাক সংযোগ ৰখা সমাজসেৱক লোহিত ডেকাই সাংবাদিকৰ আগত কিদৰে বৰ্ণনা দিলে শুনকচোন। কোনো সুহৃদয়বান লোকে প্ৰণৱ বৰুৱা আৰু কেঞ্চাৰ ৰোগত ভুগি থকা মাতৃৰ সুচিকিৎসাৰ বাবে তলৰ এই নম্বৰ যোগাযোগ কৰিবলৈ প্ৰণৱ বৰুৱাৰ মাতৃ মনেশ্বৰী বৰুৱা আৰু ৰাইজে সুহৃদয়বানলৈ কাটৰ অনুৰোধ কৰিছে। যোগাযোগ নম্বৰ 9365333349। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। ইয়াৰ পৰা গৈ আছিলোঁ ট্ৰেইনত গৈ থকা অৱস্থাত তেনেকৈ গৈয়ে আছোঁ। তাৰপিছত গৈ থাকি মহাৰাষ্ট্ৰৰ এৰিয়া পাই গ'লোঁ। পাই যোৱাত তেওঁলোকক এবাৰ সুধিছোঁ আৰু কিমান দূৰ যাব লাগিব। তাৰপিছত তেওঁলোকে ক'লে আৰু অলপ যাব লাগিব। তেতিয়াহ'লে মই এইটোতে বহি গ'লোঁ। এই বেগো আছিল, মোবাইল চোবাইল আছিল। এই মোবাইলটো এনেই ৰঙিয়াত হেৰাইছে এইটো কওঁ। বেগটো হেৰুৱা নাছিল তেতিয়া, বেগটো লগতে আছিল। বেগটো লৈ তেনেকৈ গৈ থাকোঁতে মহাৰাষ্ট্ৰত তেতিয়া মই বোলো চিন্তা কৰিলোঁ ইমান গৰম লাগিছে, মই অলপ দুৱাৰমুখত যেতিয়া বহিলোঁ, গৈ আছোঁ ট্ৰেইনত যে এনেকৈ নাগপুৰ পাই গ'লোঁ। নাগপুৰ পাই যোৱাত এনেকুৱা হৈ গ'ল, মোৰ কেতিয়া কি হ'ল তাৰমানে নিজকে গমকে নাপালোঁ। দুৱাৰমুখত পৰি গ'লোঁ। যেতিয়া পৰি যাই ট্ৰেইন ষ্টেচন লাইনৰ ষ্টেটাৰত ফচি যাই ভৰিখন মটকা হৈ গ'ল। মটকা খাই যোৱাত তাৰপিছত মই এতিয়া কেনেকৈ কি কৰিম, এতিয়া মানুহ নাই কোনো। তাৰপিছত মই তেতিয়া চিন্তা কৰিলোঁ মানুহটো বিচাৰিব লাগিব যেনেকৈ নহওক। মই ক'লোকে কুঁহিয়ে আদমি কুঁহিয়ে এনেকৈ 3বাৰ চিঞৰিছিলোঁ। 3বাৰ চিঞৰাত এই দুজন আহি গ'ল আৰু দুজন বেলেগ ৰেলৱে পুলিচে পাই গ'ল। পাই যোৱাত তেওঁলোকে উঠাই লৈ 108 মাতি লৈ পুৰণা হস্পিটেল নাগপুৰত ভৰ্তি কৰাইছে ৰাতি। দাবাগিলা বেলেগে আছিল। খগেন বড়ো প্ৰথমতে একেলগে আছিলোঁ, তাৰপিছত আহি দুৱাৰমুখত বহিলোঁ। লগত আৰু এজন আছে পৰিমল দাস বৰকলা চক। তেওঁলোকে একো খাই খবৰ নিদিলে। তেতিয়া এই ৰেলৱে পুলিচ যিকেইজনে পাইছিল তাৰপিছত ডকুমেণ্টছ বিচাৰিলে। ডকুমেণ্টছ বিচৰাত মই ডকুমেণ্টছ দি দিলোঁ। দি দিয়াত কৈছে কি তুমি কাৰ হেৰিত আহিছিল। তেতিয়া মই ক'লোঁ খগেন বড়ো ক'ত থাকে। মই কৈছোঁ মহাৰাষ্ট্ৰত গৈ আছিল। তাৰপিছত তেওঁলোকে ডকুমেণ্টছ নি গোটেইখিনি প্ৰুফ লৈ ফেচবুকত ভৰাই দি ফেচবুকত দি দিয়াত গোটেই মানুহে পোৱাকৈ দি দিছে এই পুলিচকেইটাই। তাৰপিছত দি যোৱাত কৈ আছে ঠিক আছে, কোনো চিন্তা নাই, তুমি এতিয়া হস্পিটেল যাব লাগে, হস্পিটেলত ব'ল। তাৰপিছত হস্পিটেলত লৈ যায় ট্ৰিটমেণ্ট কৰাইছে। তাৰপিছত তাৰ পৰা নাগপুৰলৈ লৈ আহিছে। তাৰপিছত মই ঘৰৰ ফোন নম্বৰ বিচাৰিছে। ঘৰৰ ফোন নম্বৰটো মই দিলোঁ, তোমাক মই পঠাই আছোঁ, তোমাৰ এই এড্ৰেছ প্ৰ'ফটো দিয়ক। এড্ৰেছ প্ৰ'ফ তোমাৰ নাম দেউতা আছেনে নাই। মই ক'লোঁ দেউতা নাই, মা আছে। তাৰপিছত তোমাৰ এড্ৰেছ প্ৰ'ফটো দি দিয়া। জিলা কোন ঠাই পৰে, ওদালগুৰি ডিষ্ট্ৰিক্ট ওদালগুৰি, আৰু গাঁও কোন গাঁও, গোটেইখিনি এড্ৰেছ প্ৰ'ফ লৈ তেওঁ আকৌ এবাৰ পঠাই দিলে ফেচবুকত ভৰাই দিয়াৰ পিছত
সেইটোৱে আমাৰ ইয়াত মানে পাই গ'ল। তাৰপিছত থানাৰ এই হেৰি হিচাপে ওদালগুৰিলৈ থানাত ফোন মাৰিলে এন জি অ' ছাৰে ফোন মাৰি কথাটো জনাই দিলে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।